আহক ৰাইজ আহক শক্তি খাবৰ টনিক বন ঔষধি আহক আহক ৰাইজ আহক খালেই ভাল নাখালেই বেয়া এশটা বেমাৰ ভাল কৰিব মাত্ৰ এটা ঔষধে আহক ৰাইজ আহক মাত্ৰ 200 টকাত আপোনাৰ বেমাৰ ভাল হৈ যাব হস্পিটাল যাব নালাগে বেজি ল'ব নালাগে মাত্ৰ এবাৰ খাক প্ৰমাণ নিজেই পাই যাব 200 টকা মাত্ৰ 200 টকা আহক ৰাইজ আহক পেটৰ বিষ মূৰৰ বিষ ভৰিৰ গাঁঠি গাঁঠি বিষ আহক ৰাইজ আহক হাতৰ বিষও ভাল কৰিব আহক ওপৰৰ বিষ তলৰ বিষ চুলিৰ সমস্যা মূৰৰ সমস্যা আহক ৰাইজ আহক সকলো ভাল কৰি দিব যিকোনো বেমাৰ আমাৰ ইয়াতে ভাল হ'ব ভাল নহলে পইচা ৰিটাৰ্ণ আহক ৰাইজ আহক মাত্ৰ 200 টকা মাত্ৰ 200 টকা মাত্ৰ 200 টকা আহক ৰাইজ আহক Oh no! মা হয় কি ঔষধ এয়া আহক 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 এয়া এশটা বেমাৰ ভাল কৰে এটা ঔষধ আহক আহক যিকোনো বেমাৰ হওক এপালি খালে আৰাম পাব বৰ সুন্দৰ আপুনি টাউন নামি ইয়াতে আহিলে বুজিছা টাউনৰ মানুহে এইবোৰৰ মূল্য বুজি নাপায় এইধৰণে মানুহৰ কথাই বেলেগ ডাঙৰ দামী দামী হস্পিটাললৈ গৈ টকা দিবহে জানে বাৰু আপুনি ঠিক কথাই কৈছে বাৰু তোমাৰ বেমাৰটো কি মোৰ মাহে অলপ অসুখ কি হৈছে বুকুৰ বিষ হাড়ৰ কষ্ট আৰু খাবলৈ মন নকৰে বুজিলো তুমি মোৰ ঔষধ মাক এবাৰ খুৱাই চোৱা মাৰ বেমাৰ মুক্ত হৈ যাব দিয়ক দিয়ক আহক ৰাইজ আহক শক্তি খাবৰ টনিক বন ঔষধি আহক আহক ৰাইজ আহক কি ঔষধ আছে ইয়াত আছে 100টা বেমাৰ ভাল কৰা এটা ঔষধ 100টা বেমাৰ ভাল কৰি আপোনাৰ এটা ঔষধে ভাল কৰি দিব দামটো মাত্ৰ 200 টকা আপোনাৰ বেমাৰটো কি খোৱাৰ পৰা উঠিব মন নাযায় গৰমত খোজকাঢ়িব মন নাযায় ভাত খালে খুবলৈ মন যায় কাম বন একো কৰিবলৈ মন নাযায় কথা বিষম আপুনি 400 টকাৰ ঔষধ নিব লাগিব তেতিয়াহে আপোনাৰ বেমাৰ ভাল হ'ব হ'ব দিয়ক দিয়ক Oh no! এইটো লওক আহিছো দেই ভাল আৰু চলাটো কৰবাৰ তাৰ বেমাৰ শুন দাদা কি হে ঔষধ 100টা বেমাৰ এটা ঔষধ মাত্ৰ 200 টকা কি ঔষধ পোৱা যায় বাৰু আপুনি কওকচোন আপোনাৰ কি হৈছে কি বেমাৰৰ ঔষধ আছে বাৰু আপুনি জনাওকচোন আপোনাৰ কি বেমাৰ হৈছে আগতে অলপ কষ্ট লাগে মানে পাইলছ নেকি পাইলছ মোৰ ঔষধ এবাৰ খাই চাওক তাৰ পাছত ক'ব দিয়ক দিয়ক মোৰ ঔষধ খালে আপুনি বিন্দাস হৈ যি মন যায় তাকে খাব পাৰিব একো ভয় কৰিব নালাগে আপোনাৰ ভাল হৈ যাব দাদা মোৰ এটা
নালাগে বাৰু হ'ব আপুনি এই ঔষধটো এবাৰ খাই চাওকচোন দিয়ক দিয়ক বেটা বেমাৰ শুন আৰু খাব লাগে মোক সুধিছিল কিয় খাইছিলি ভাল হ'ব নে বেয়া হ'ব দিছিলি এতিয়া আৰু বেয়া হ'ব ইয়াক কিয় সুধিছিলি পালছ ভাল হ'ব দিছিলি নে বেয়া হ'ব দিছিলি মোৰ দেখোন বেছি ইয়াক আজি ভাল পিটন নিম তই লাঠি লৈ আন